ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত বিভিন্ন বঁটা আৰু সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম। সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এনে ধৰণৰ প্ৰশ্নসমূহ খুবেই ইম্পৰ্টেণ্ট হয়। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া নাম হৈছে স্বাধীন ভাৰতৰ প্ৰথম অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈক 1999 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। ভাৰত ৰত্নৰ বিষয়ে কিছু ইম্পৰ্টেণ্ট কথা জানি লওঁ। ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান 1954 চনৰ পৰা ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে। প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন লাভ কৰা ব্যক্তিসকল হৈছে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু চন্দ্ৰশেখৰ বেংকটৰমন। ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে গোপীনাথ বৰদলৈ আৰু দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাক 2019 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, পদ্ম বিভূষণ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বিমলা প্ৰসাদ চলিহা। পদ্ম বিভূষণ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে বিমলা প্ৰসাদ চলিহা। তেওঁক 1971 চনত এই বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটাৰ বিষয়ে কিছু কথা জানি লওঁ। পদ্ম বঁটা তিনিটা শ্ৰেণীত প্ৰদান কৰা হয়: পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। পদ্ম বিভূষণ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান, অৰ্থাৎ ভাৰত ৰত্নৰ পাছতেই ইয়াৰ স্থান। এই সন্মান 1954 চনৰ পৰাই ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে। পদ্মভূষণ হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান 1954 চনৰ পৰাই ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে। পদ্মশ্ৰী হৈছে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান 1954 চনৰ পৰাই ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে। নেক্সট কুৱেশ্যন, পদ্মভূষণ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, অমিয় কুমাৰ দাস। পদ্মভূষণ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে অমিয় কুমাৰ দাস। তেওঁ এই বঁটা লাভ কৰে 1963 চনত। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, এ আৰু বি দুয়ো, অমলপ্ৰভা দাস আৰু ডক্টৰ মথুৰা দাস। অমলপ্ৰভা দাস আৰু ডক্টৰ মথুৰা দাস দুয়ো 1954 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া মহিলাৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অমলপ্ৰভা দাস। নেক্সট কুৱেশ্যন, মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, লাভলীনা বৰগোহাঁই। মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া নাম হৈছে লাভলীনা বৰগোহাঁই। তেওঁ 2021 চনত এই বঁটা লাভ কৰে। লাভলীনা বৰগোহাঁই বক্সিং খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। তেওঁ এই বঁটা 1966 চনত লাভ কৰিছিল। ভোগেশ্বৰ বৰুৱাৰ জন্ম 3 ছেপ্টেম্বৰ 1940 চনত। তেখেতৰ জন্মদিনটোক অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মনালিছা বৰুৱা মেহতা। তেওঁ এই বঁটা লাভ কৰিছিল 1987 চনত আৰু তেখেত হৈছে এগৰাকী টেবুল টেনিছ প্লেয়াৰ। নেক্সট কুৱেশ্যন, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়াৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ডক্টৰ ভূপেন হাজৰিকা। তেওঁ এই বঁটা 1992 চনত লাভ কৰে। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান হৈছে জ্ঞানপীঠ বঁটা। এই বঁটা 1965 চনৰ পৰা প্ৰদান কৰি আহিছে। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মামণি ৰয়ছম গোস্বামী। তেওঁ এই বঁটা 2000 চনত লাভ কৰিছিল। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে যতীন্দ্ৰনাথ দুৱৰা। তেওঁ এই বঁটা বনফুল কবিতা পুথিখনৰ বাবে লাভ কৰিছিল। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নলিনীবালা দেৱী। সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। তেওঁ অলকানন্দা কাব্যগ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছিল।